সোৱণশিৰি জিলা পৰিষদৰ কংগ্ৰেছ দলত খহনীয়া অৰ্ধ শতাধিকৰ গণশক্তিক যোগদান অসমৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান ক্ৰমশ তীব্ৰ হৈ উঠিছে। বিশেষকৈ বিজেপি মিত্ৰজোঁটৰ দল আৰু প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ দলৰ মাজত প্ৰাৰ্থিত্ব কেন্দ্ৰিক যুঁজৰ পাছত এতিয়া ক্ষমতা দখলৰ যুঁজ আৰম্ভ হৈছে। লখিমপুৰ জিলাৰ নাওবৈছা বিধানসভা সমষ্টিৰ অন্তৰ্গত 15/8 নং সোৱণশিৰি জিলা পৰিষদৰ কংগ্ৰেছ দলৰ অৱস্থা সম্প্ৰতি শোচনীয় হৈ পৰিছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গণশক্তিয়ে আগ্ৰাসী ৰূপ ধাৰণ কৰি কংগ্ৰেছ দলৰ অৱস্থা শোচনীয় কৰি পেলাইছে। কংগ্ৰেছ দলৰ পৰা দলত্যাগ কৰি গণশক্তি দলত অৰ্ধ শতাধিক লোকে পুনৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গণশক্তি দলত যোগদান কৰিছে। সোৱণশিৰি পঞ্চায়তৰ চলিচুকত অনুষ্ঠিত হোৱা বিজেপি গণশক্তিৰ যুটীয়া যোগদান কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীসকলে গণশক্তিৰ নেতা ৰূপেন মিলি আৰু TMMKৰ কেন্দ্ৰীয় সম্পাদিকা শৰ্মিলা পায়েং পেগুৰ তত্বাৱধানত যোগদান কৰে। জাতীয় কংগ্ৰেছ দলৰ পৰা বহুকেইগৰাকী নেতাকৰ্মী আমাৰ আজি এই মুহূৰ্তত যোগদান কৰিলে। মই সকলোকে আদৰণি জনাইছোঁ আৰু মই ধন্যবাদো জ্ঞাপন কৰিছোঁ তেখেতসকলক যে আমাৰ মিচিঙৰ যি জাতীয় সংগঠন আছে টাকা মিচিং কৰিম কেবাং মিচিং মিমাক কেবাং আৰু টাকা মিচিং মিমাক কেবাঙৰ উদ্যোগত তেখেতসকলে যোগদান কৰিছে আৰু তেখেতসকলে সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিছে সন্মিলিত গণশক্তি অসম দলকো আৰু মিত্ৰজোঁটক যে তেখেতসকলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন দায়িত্বত আছিলে। ময়ো এটা সময়ত আছিলোঁ আৰু এতিয়াৰ পৰা তেখেতসকলে ভাৰতীয় জাতীয় কংগ্ৰেছতে খুব সক্ৰিয়ভাৱে কাম কৰি আছিল। আৰু এটা কথা ক'ব লাগিব যে তেখেতসকলে খুব অভিজ্ঞ ৰাজনীতিবিদ, গাঁৱতে থাকি গাঁৱৰ উন্নয়নৰ কথা আৰু গাঁৱত নিৰ্বাচনত কেনেধৰণে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, কেনেধৰণে পাৰ্টীগৰাকীক জয়ী কৰাব পাৰি, এই কথাবিলাক তেখেতসকলে ভালকৈ জানে। আৰু মই আজি এটা কথা নিশ্চিত যে আমাৰ এই ভোট কেন্দ্ৰটোত বা এই ৱাৰ্ডটোত 100% আমি বিজয় সাব্যস্ত কৰিম। আৰু বিভিন্ন অঞ্চলত তেখেতসকলৰ আজি অতীত আছে, তেখেতসকলে নিশ্চয় দেখিব আৰু তেখেতসকলৰ লগত কথা পাতিবলৈও চাগে চেষ্টা কৰিব। কিন্তু মোৰ বিশ্বাস যিসকলে আজি যোগদান কৰিছে তেখেতসকলে কিন্তু তেখেতসকলক কথা পাতিব, তেখেতসকলে কিন্তু জাতীয় সংগঠনৰ নেতৃত্বত সামাজিক উন্নয়নৰ কামবিলাক কৰিব লাগে এই আহ্বান জনাব। আৰু এটা কথা আজি নিশ্চিত হৈছে যে সোৱণশিৰি জিলা পৰিষদত মিত্ৰজোঁটৰ প্ৰকৃত প্ৰাৰ্থী জুৰি দলে ডাঙৰীয়ানী আৰু মিত্ৰ দলৰ পৰা আমাৰ AP মেম্বাৰবিলাক বিশেষভাৱে সোৱণশিৰি নিপুণ টাইট, গুণাচৰীত গংগা সিং টাইট ডাঙৰীয়া, জোনালী মিলি টাইট আমাৰ পুতেলাহীৰ তেখেতসকলে বহু ভোটত জয়ী হৈ আহিব। আৰু মোৰ এটা বিশ্বাস আছে ইয়াত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নাই। ইয়াত এককভাৱে আমি জিকি আহিম। প্ৰত্যেকটো ৱাৰ্ডত আমাৰ লিডিং থাকিব আৰু প্ৰত্যেকটো ৱাৰ্ড মেম্বাৰ বিপুল ভোটত জিকি আহিব। এই দাবী আমাৰ আছে আৰু ভৱিষ্যতেও আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাব। ইয়াত কোনো কাৰণত বেলেগ দলৰ ইয়াতে পঞ্চায়তো গঠন কৰিব নোৱাৰে, আঞ্চলিক পঞ্চায়তো গঠন কৰিব নোৱাৰে বা জিলা পৰিষদত তেখেতসকলে কোনো কাৰণত প্ৰতিদ্বন্দ্বিতাত নাহে। এইটো আমি আজি যি যোগদান কাৰ্যসূচী উৰুকা দিনা ৰাইজসকল ওলাই আহি যোগদান কৰিছে তাতে আপোনালোকে দেখিবলৈ পোৱা গৈছে। তো ইয়াৰ আভাস এটা পাইছে যে আগন্তুক দিনত ইয়াতে জয় জয়কাৰ হ'ব মিত্ৰ দলৰ ভাৰতীয় জনতা পাৰ্টী, সন্মিলিত গণশক্তি অসম আৰু অসম গণ পৰিষদ দলৰ যি মিত্ৰতা আছে এই মিত্ৰতাই ইয়াত খুব ধুনীয়াকৈ ক্লিন চিট কৰিব বুলি আমি দাবী কৰিব পাৰোঁ। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সোৱণশিৰি জিলা পৰিষদৰ সদস্য হিচাপে জুৰি দলে ডাঙৰীয়ানীক প্ৰক্ষেপ কৰিছে। সন্মিলিত গণশক্তি অসম ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে গংগা সিং পায়েঙক গুণাৱতী গাঁও পঞ্চায়তৰ পৰা প্ৰক্ষেপ কৰা হৈছে। আৰু ক'ত আঞ্চলিক পঞ্চায়ত ক'ত দিছে? সোৱণশিৰিত সন্মিলিত গণশক্তি আৰু ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী হিচাপে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে নিপুণ টাইট ডাঙৰীয়া আৰু পুতেলাহী গাঁও পঞ্চায়তৰ পৰা জোনালী মিলি টাইট ডাঙৰীয়ানীক প্ৰক্ষেপ কৰা হৈছে। আপোনালোকৰ কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে? মূল যুঁজখন কাৰ মাজত হ'ব? আপোনালোকৰ লগত কোন যুঁজ দিব? যুঁজ মিত্ৰজোঁটৰ যুঁজ নহয়, আচলতে আমি সন্মিলিত গণশক্তি আৰু ভাৰতীয় জনতা পাৰ্টি হিচাপে প্ৰত্যেকটো পঞ্চায়ত নিৰ্বাচনতে হওক বা আমি সদায় সন্মিলিত গণশক্তি হিচাপে আমি সদায়
প্ৰতিদ্বন্দ্বিতা কৰি আহিছোঁ আৰু পূব তেলাহী গাঁও পঞ্চায়তৰ পৰা বৰ্তমান আজি তাৰিখলৈ এইবাৰ আমি 25 বছৰ ৰূপালী জয়ন্তী পাতিম আৰু সুবনচিৰি গাঁও পঞ্চায়তৰ পৰা 20 বছৰ এইবাৰ হ'ব আৰু গুণাৱতী গাঁও পঞ্চায়তৰ পৰা এইবাৰ আমি সন্মিলিত গণশক্তি আৰু ভাৰতীয় জনতা দলৰ পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে এইবাৰ বিজয় আমাৰ নিশ্চিত। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট অসম টুডে।